সংগ্রাম চলিছে অসম চৰকাৰ হাই অসম চৰকাৰ হাই অসম চৰকাৰ হাই বিজেপি গো বেক জাতি মাটি আৰু ভেটিৰ নাম লৈ পেলাই এইখন চৰকাৰে আমাৰ অসমীয়া মানুহৰ হৃদয় জিনিলে আৰু অসমীয়া মানুহৰ হৃদয় জিনি অসমীয়া মানুহৰ ভোট গ্ৰহণ কৰি তেওঁলোকে চৰকাৰৰ আসনত অধিষ্ঠিত হ'ল। কিন্তু তাৰ পিছৰে পৰা তেওঁলোকে মাত্ৰ খিলঞ্জীয়াৰ পৰিপন্থী আৰু এখন জাতিৰ পৰিপন্থী চৰকাৰ হিচাপে পৰিগণিত হৈছে। প্ৰত্যেক মুহূৰ্ততে তেওঁলোকে জাতিৰ বিৰোধিতা কৰি পেলাই জাতিয়ে যিখিনি কথা পৰিপন্থী সেই কথাখিনিকে তেওঁলোকে বাৰে বাৰে দোহাৰিছে আৰু কাখন অসমৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব বিচাৰিছে। আৰু শেহতীয়াকৈ অসম চৰকাৰে প্ৰতিখন জিলাৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ আৰু জিলা আয়ুক্তসমূহলৈ এখন নিৰ্দেশনা জাৰি কৰিছে, যাৰ জৰিয়তে যিসমূহ বিদেশী ন্যায় অধিকৰণত অবৈধ হিন্দু বিদেশীৰ বিৰুদ্ধে গোচৰ চলি আছিল সেই গোচৰসমূহ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিবৰ বাবে এখন নিৰ্দেশনা জাৰি কৰিছে। আৰু এই নিৰ্দেশনা জাৰি কৰাৰ তৎমুহূৰ্ততে আমি সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছো। আমাৰ এটা স্পষ্ট মত যে অসম চুক্তিৰ আধাৰতে অসমত যি নাগৰিকত্ব প্ৰদান সেই নাগৰিকত্ব প্ৰদান হ'ব লাগিব। অসমৰ যি নাগৰিকত্ব সেই নাগৰিকত্ব প্ৰদান কৰিব লাগিব, সেই নাগৰিকত্বৰ অধিকাৰ অসমৰ মানুহে পাব লাগিব। 1971 চনৰ 24 মাৰ্চৰ আগত অহা যিসকল মানুহে অসমত ইতিমধ্যে থিতাপি লৈছে সেইসকল মানুহ অসমত থাকিব আমাৰ স্পষ্ট মত। আৰু 1971 চনৰ 24 মাৰ্চৰ পিছত অহা এজনো বাংলাদেশী বা এজনো বিদেশীক কিন্তু আমি অসমে কেতিয়াও মানি নলওঁ, অসমে কেতিয়াও স্বীকাৰ কৰি নলওঁ। কাৰণ অসমখন অবৈধ বিদেশীৰ বোজা জাপি দিয়া এটা ডাষ্টবিন নহয়। আৰু এই কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাৰে বাৰে আমাক প্ৰতাৰণা কৰিছে আৰু আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু অতি সোনকালে এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছো। সংগ্রাম চলিছে অসম চৰকাৰ হাই অসম চৰকাৰ হাই অসম চৰকাৰ হাই বিজেপি গো বেক জাতি মাটি আৰু ভেটিৰ নাম লৈ পেলাই এইখন চৰকাৰে আমাৰ অসমীয়া মানুহৰ হৃদয় জিনিলে আৰু অসমীয়া মানুহৰ হৃদয় জিনি অসমীয়া মানুহৰ ভোট গ্ৰহণ কৰি তেওঁলোকে চৰকাৰৰ আসনত অধিষ্ঠিত হ'ল। কিন্তু তাৰ পিছৰে পৰা তেওঁলোকে মাত্ৰ খিলঞ্জীয়াৰ পৰিপন্থী আৰু এখন জাতিৰ পৰিপন্থী চৰকাৰ হিচাপে পৰিগণিত হৈছে। প্ৰত্যেক মুহূৰ্ততে তেওঁলোকে জাতিৰ বিৰোধিতা কৰি পেলাই জাতিয়ে যিখিনি কথা পৰিপন্থী সেই কথাখিনিকে তেওঁলোকে বাৰে বাৰে দোহাৰিছে আৰু কাখন অসমৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব বিচাৰিছে। আৰু শেহতীয়াকৈ অসম চৰকাৰে প্ৰতিখন জিলাৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ আৰু জিলা আয়ুক্তসমূহলৈ এখন নিৰ্দেশনা জাৰি কৰিছে, যাৰ জৰিয়তে যিসমূহ বিদেশী ন্যায় অধিকৰণত অবৈধ হিন্দু বিদেশীৰ বিৰুদ্ধে গোচৰ চলি আছিল সেই গোচৰসমূহ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিবৰ বাবে এখন নিৰ্দেশনা জাৰি কৰিছে। আৰু এই নিৰ্দেশনা জাৰি কৰাৰ তৎমুহূৰ্ততে আমি সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছো। আমাৰ এটা স্পষ্ট মত যে অসম চুক্তিৰ আধাৰতে অসমত যি নাগৰিকত্ব প্ৰদান সেই নাগৰিকত্ব প্ৰদান হ'ব লাগিব। অসমৰ যি নাগৰিকত্ব সেই নাগৰিকত্ব প্ৰদান কৰিব লাগিব, সেই নাগৰিকত্বৰ অধিকাৰ অসমৰ মানুহে পাব লাগিব। 1971 চনৰ 24 মাৰ্চৰ আগত অহা যিসকল মানুহে অসমত ইতিমধ্যে থিতাপি লৈছে সেইসকল মানুহ অসমত থাকিব আমাৰ স্পষ্ট মত। আৰু 1971 চনৰ 24 মাৰ্চৰ পিছত অহা এজনো বাংলাদেশী বা এজনো বিদেশীক কিন্তু আমি অসমে কেতিয়াও মানি নলওঁ, অসমে কেতিয়াও স্বীকাৰ কৰি নলওঁ। কাৰণ অসমখন অবৈধ বিদেশীৰ বোজা জাপি দিয়া এটা ডাষ্টবিন নহয়। আৰু এই কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাৰে বাৰে আমাক প্ৰতাৰণা কৰিছে আৰু আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু অতি সোনকালে এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।